নমস্কাৰ জনালো সকলোকে। আজি মই কান্দিব লগা হ'ল আৰু কিয়নো কান্দিছোঁ সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। আৰু এয়া মই ৰাতিপুৱা শুই উঠিয়ে গা পা ধুই আগতে বেলেগ কাম কৰা নাই, ৰন্ধা বঢ়াত লাগিছোঁ। আৰু কিয় ইমান দৌৰা দৌৰিকৈ মই ৰাতিপুৱাৰ পৰা বনাব ধৰিছোঁ সেইটো আপোনালোকে গম পাব। আৰু এই চাওক, ৰাতিৰ পৰাই নেৰা নপৰা বৰষুণ, আৰু বৰষুণতে আমাৰ অমিতা গছৰ পলিটো ভাঙি থাকিল। আৰু আহিলৈ এইফালে চাওক, এয়া মছলাখিনি ভাজি আছোঁ। আৰু এয়া ৰাতিয়ে মানুহজনে মাংস কিনি আনিছে, ছাগলী মাংস, আৰু এইখিনি মই ধুই হালধি সানি থৈছোঁ। আৰু এয়া মই দাইল বনাম অমিতা দিয়া। আৰু চাওক, এয়া মাংসখিনিও প্ৰায় ৰেডি হ'লে। আৰু এইফালে মই টিফিনটো পেকিং কৰি ল'লোঁ। আৰু ক'ত নিম এই টিফিনটো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু ময়ো টিফিনটো পেক কৰি এইফালে কাপোৰ কানি পিন্ধি সাজু হ'লোঁ। আৰু এঠাইত যাব লগা হ'লে ইমান যে দৌৰা দৌৰি হয় আমাৰ গৃহিণীসকলৰ, সকলোৱে হয়তো জানে। যিহেতু ঘৰত কাম কৰা দাদা দুজনো লাগি আছে, তেওঁলোককো চাহ পানী দিলোঁ। দি এয়া ভাত পানী বনাই থৈ মই দৌৰা দৌৰিকৈ ড্ৰেছ পাতি কৰি এয়া ওলাই সাজু হ'লোঁ। এয়া মানুহজন আৰু ল'ৰাও উঠিলে গাড়ীত, আৰু আমি যাই আছোঁ এতিয়া আমাৰ গন্তব্যস্থানত। চাওক, ইমান ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ, কিন্তু ৰাস্তাটো সিমান ভাল নহয় বাৰু। কিন্তু পৰিৱেশটো সঁচাই বহুত ধুনীয়া। আৰু এইফালে আহিলে মনটো বহুত ভাল লাগে, কাৰণ চাৰিওফালে সেউজীয়া। আৰু এয়া চাওক, আমাৰ 1 ঘণ্টা যাত্ৰাৰ অন্তত আমি আহি পালোঁ আমাৰ নিৰ্দিষ্ট ঠাই হয়। মই আহিছোঁ আজি স্কুলত, মানে ডাঙৰ ল'ৰাটো হোষ্টেলত থৈছোঁ, হোষ্টেলত আহিছোঁ। আৰু ডাঙৰ ল'ৰাৰ খবৰ ল'ব। আৰু আহি কিনে বহাৰ 10 মিনিট পিছতে সিহঁতৰ স্কুল ছুটি হ'ল। আৰু সেই স্কুলত ড্ৰেছেৰে আমাক মাত দিলে আহি। আৰু এইখিনি সময় বহুত ভাল লাগে, কাৰণ বহুত দিনৰ পিছত এইখিনি সময় পাওঁ। কাৰণ এতিয়া আমি মানে যাৰ ল'ৰা ছোৱালী হোষ্টেলত থাকে তেওঁলোকে বুজি পাব এই সময়খিনি কিমান আৱেগিক। আৰু এয়া চাওক, মই যে বনাই আনিছিলোঁ টিফিনটো, তাৰ কাৰণে বনাই আনিছিলোঁ। আৰু এইফালে মই মাজে মাজে বনাই আনি থাকোঁ, কাৰণ হোষ্টেলৰ খানাটো সকলোৱে জানে, ঘৰৰ খাব মন যায়। তো সেইকাৰণে মই এনেকৈ তাৰ কাৰণে সেয়াৰ পচন্দ মতে বনাই লৈ যাওঁ। আৰু সি কয়, মা বেছি বনাই নানিবা, মাংস আনিলে হ'ল। কিন্তু মই আজি দাইল আৰু পটল ভাজিও লগত নিছিলোঁ। মাজতে মইতো বহুত কিবা কিবি বনাই নিছিলোঁ, কিন্তু সি খাব মন নকৰে। এয়া চাওক, আমাৰ চুকুৱেও দাদাকৰ লগতে খাব বহিছে। সি বাৰু ঘৰত খাই গৈছে, তথাপিও দাদাকৰ লগতো এনেকৈ খাই বহুত দিনৰ মূৰত, যিহেতু ভাই লগ হয়, তো একেলগে এনেকৈ ভাত খায়। আৰু বহুতে মৰম দুটাৰ মাজত। কিন্তু কি কৰিম আৰু, পঢ়াৰ কাৰণেতো ল'ৰা ছোৱালীক সদায় দূৰত থ'ব লগা হয়, সিহঁতৰ ভৱিষ্যতৰো কথা আছে। আৰু এয়া চাওক, আমাৰ লগত এতিয়া ৱেটিং ৰুমত কথা পাতি আছে। আৰু এয়া লগ কৰা হ'ল, তাই 3 ঘণ্টামান তাইৰ লগত কটাই এতিয়া তাক যাব দিলোঁ। আৰু এতিয়া এইখিনি সময় মোৰ কাৰণে বহুত বেয়া লগা, সেইকাৰণে মই কান্দিছিলোঁ।